গাইজ গুড মৰ্নিং কেনে আছে আপোনালোক আশা কৰোঁ সকলোৰে ভাল মোৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন যদি কোনোবাই মোৰ ভিডিঅ' চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো তেতিয়া আহিবলগীয়া মোৰ নতুন ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে চাব পাৰিব আৰু গাইজ এতিয়া এয়া মৰ্নিং মই অকণমান খোজকাঢ়িছোঁ ৰাতিপুৱা আৰু মানে যোৱাকালি ধোৱা কাপোৰবিলাক শুকোৱা নাছিলে যেন সেইকাৰণে ৰাতিপুৱাই মই ইয়াতে মেলি দিছোঁ তাৰপিছতে মানে শুই উঠিয়ে মই লগালগ কাপোৰ লৈয়ে আৰু তাত মেলি পেলাই অকণ খোজকাঢ়িলোঁ তাৰপিছতে গাইজ এয়া মিষ্টাৰ আৰু মোৰ ছোৱালী উঠি গ'ল উঠি যোৱাৰ পাছত এয়া ধুনীয়াকৈ মই মানে ব্ৰেকফাষ্টলৈ ধুনীয়াকৈ ৰেডি কৰি দিলোঁ আৰু এনেকৈ ব্ৰেড চেড অকণমান গৰু ঘিউ দি অলপ বনাই দিলোঁ আৰু এনেকৈ জাম চাম আছিলে আৰু ভুজিয়াটোতো মোক লাগিবই ব্ৰেকফাষ্ট হওক মৰ্ণিং হওক যিয়ে হওক আৰু বেটিৰ কাৰণে চেৰেলেক্সো বনাই দিলোঁ তাইক খুৱাই বোৱাই ধুনীয়াকৈ ৰেডি কৰি দিলোঁ আৰু টিকিৰা স্কুল যোৱা টাইম হৈছে তাৰ আগে আমাৰ ঘৰত আহি পেলাই ৰাতিপুৱাই বেটিক আহি খেলাইছেহি আকৌ স্কুলৰ ইউনিফৰ্ম পিন্ধিও সি আহি পেলাই বেটিক মই গা ধুৱাব লৈছিলোঁ আৰু দুইটা আহি পেলাই এয়া খেলি আছে মানে সি গাড়ী অহা নাই যেন সেইটো কাৰণে আহি আমাৰ লগত আহি বেটিৰ লগত এয়া খেলি আছে দেখিছেনে বায়েক আজি স্কুল নাযায় কাৰণ তাই আজি গাটো বোলে ভাল নাই সেইটো কাৰণে আমাৰ ঘৰতে থাকিব তাই আৰু এয়া দুইটা এইবোৰ খেলি আছে তাৰপিছতে গাৰ্ডেনৰ এই ফুলটো ইমান ভাল লাগিলে মই ভাবিলোঁ অকণমান বোলো শ্বুট কৰি দিওঁ তাৰপিছতে একেবাৰে দুপৰীয়া লগ পাইছোঁ গাইজ আপোনালোকক এয়া তেওঁ মানে ৰাতিৰ কাৰণেও গাখীৰ লৈ আনিলে কাৰণ আমাৰ এদিনত 1 লিটাৰ গাখীৰ লাগে মৰ্ণিঙত আধা লিটাৰ আৰু ৰাতি মানে পিছবেলালৈ আধা লিটাৰ কাৰণ ৰাতিও তেওঁ গাখীৰ এগিলাচ খায় আৰু বেটিকো খুৱাওঁ আজিকালি তাইও মানে বিস্কুট চিস্কুট দি পেলাই গাখীৰ খুৱাওঁ এনেকৈ তাৰপিছতে দুপৰীয়া মানে ধুনীয়াকৈ গাখীৰ চাখীৰ গৰম কৰিলোঁ আৰু দুপৰীয়া তাইক খিচিৰি খোৱালোঁ মেলিলোঁ খুৱাই মেলি তাই একদম ধুনীয়াকৈ শুই গ'ল আৰু গা চা ধুৱাই পেলাই খুৱাই বোৱাই দিলে মানে তাই জল্দি টোপনি আহে আৰু নিজে তেনেকৈ শুই যায় মানে তাৰপিছতে একেবাৰে গাইজ আপোনালোকক লগ পাইছোঁ কেতিয়া জানেনে একদম ইভিনিঙত মানে দুপৰীয়া ভাত পানী খাই যিখিনি কাম একদম দৌৰাদৌৰিকৈ পূৰা ধুনীয়াকৈ কৰি ল'লোঁ তাই শুই থাকোঁতে আৰু একদম একেবাৰে আপোনালোকক মানে গধূলি সময়তে লগ পাইছোঁ আৰু ইভিনিং টাইমত ধুনীয়াকৈ মোৰ গা চা ধুই মেলি এতিয়া ঘৰত গাইজ গধূলি একদম ধুনীয়াকৈ ধোৱা চোৱা দি মেলি তাৰপৰা তেওঁ মোক ক'লে যেন ঘৰত পাচলিও নাই ব'লা অকণমান ফুৰি আহোঁগৈ বুলি কিন্তু মোৰ যাবলৈ মন একেবাৰে নাছিলে কাৰণ এই টিকিৰি শুই দিলে যেন তাৰপিছতে তেওঁ ক'লে একো নাই তুমি এনেকৈ কোচত লৈ ব'লা এনেকৈ ক'লে তাৰপিছতে আমি অকণমান আৰু তেওঁ এই ডিউটি ছুটি হোৱাৰ পাছতে মোক লগ ধৰিলে মানে তাৰপৰা মোৰ যাবলৈ অলপো মন নাছিলে কাৰণ কেলৈ ইমানবোৰ কাম বন কৰি পেলাই মোৰ অলপো মন নাছিলে কিন্তু তেওঁ বহুত বেছি ফ'ৰ্চ কৰিলে যে ব'লা একো নাই ৰুমত দিনটো এনেকৈ সোমাই থকা বোলে কাম বন কৰি পেলাই অকণমান ফুৰি আহোঁগৈ ব'লা পাচলিকেইটাও লোৱা হ'ব ফুৰাও হ'ব এনেকৈ ক'লে তাৰপিছতে বেছি মানে জোৰ কৰি দেখি পেলাই অকণমান মানে ওলায়ো আহিলোঁ তেওঁৰ লগতে আৰু এয়া তেওঁ পাচলি লৈ আছে ধুনীয়াকৈ তেওঁৰ নিজৰ মন পচন্দৰ পাচলি লৈ আছে আৰু মই ভাল পোৱা পাচলিও লৈ আছে তেওঁ ভাল পোৱা পাচলিখিনিও লৈ আছে আৰু লৈ মেলি হৈ গ'ল আমাৰ ধুনীয়াকৈ আৰু এতিয়া যাব লৈছোঁ আৰু মানে এই বস্তুটো কেনেকৈ পাৰ হৈ যাম হয়নে বাৰু চবৰে পচন্দ আৰু মোৰো মানে এই বস্তুটোত মোক কেতিয়াও ঘিণ লগাব নোৱাৰে মই কেতিয়াও পাৰ হৈ যাব নোৱাৰোঁ মানে এই বস্তুটো দেখাৰ লগে লগে আৰু এতিয়া চবৰে এইটো বস্তু ফেভৰেট ছোৱালীসকলৰ হয়নে বাৰু কাৰণ ঠিক তেনেকৈ এতিয়া মই বাহিৰত আছোঁ যদিও মানে এইটো বস্তু পাৰ হৈ যাবলৈ কেতিয়াও নোৱাৰে মই একদম পূৰা মানে ঢকিয়াই মেলি কওঁ যে ৰখোৱা মই খাইহে যাম মানে এই বস্তুটো আৰু একদম পূৰা হেঁপাহ পলুৱাই ধুনীয়াকৈ পানী পুৰি খাই ল'লোঁ আৰু মোক দেখি পেলাই তেওঁ খালে জানেনে মানে তেওঁ লোভ সামৰিব নোৱাৰি পেলাই তেওঁ খালে আৰু ধুনীয়াকৈ এতিয়া আমি দুইজনে খাই বৈ ধুনীয়াকৈ তেওঁ এতিয়া পইচাটো দিব লৈছে আৰু তেওঁ মোক কি কৈছে জানেনে যে ৰাতি মোৰ বোলে চিকেন পোলাও খাব মন গৈছে এনেকৈ কৈছে মানে এটা লাগেই আৰু ইটো খাবলৈ মন যায় ইটো খাব মন যায় ইটো বনাবা সিটো বনাবা মানে অৰ্ডাৰ দিয়ে মোক আৰু ঠিক তেনেকৈ মই তেনেকৈ বনায়ো দিওঁ
আৰু এয়া কথাষাৰ কৈ মানে চিকেনৰ দোকানত গ'লেই ল'বলৈ আৰু মই এনেকৈ কৈ ঘূৰি চাইছোঁ চিকেনৰ দোকানত গৈ এয়া চিকেন লৈ মেলি ৰেডি আৰু মানে পূৰা যিটো বস্তু মন যায় মানে লগালগ আৰু সেইটো মানে ৱেইট কৰা ছিষ্টেম নাই তেখেতৰ আৰু সেইটো যিটো বস্তু খাম বুলি ভাবে যিটো বস্তু মন যায় সেই বস্তুটো মানে সেইদিনাখনেই খতম কৰি খাইহে এৰে সেই তেনেকুৱা টাইপৰ আৰু ধুনীয়াকৈ এয়া চিকেন ল'লে মেলিলে লৈ মেলি দাদা এজনীও মানে এয়া কাটিব লৈছে আৰু তেওঁ কৈ আছে মানে লেগ পিচটো ডাঙৰকৈ দিব দেই মানে এনেকৈ মোক বিৰিয়ানী বনাব ক'লে কিন্তু ইমান ৰাতি মই নোৱাৰোঁ ছোৱালী লৈ বিৰিয়ানী বনাবলৈ আৰু এয়া আহি আমি পাই গ'লোহি পোলাওকে বনাই দিম বুলি ক'লোঁ আৰু আহি পাই গ'লোহি এই টিকিৰাকেইটা মানে একদম ৰখি চায়ে থাকে আৰু কেতিয়া আহিব টিকিৰি আৰু সিহঁতি কেতিয়া মানে ল'ব পাৰিব আৰু এয়া বাইকে লৈ আছে সিহঁতি নিদিয়ে বাইকক কৈছে তুমি 5 মিনিট ল'বা 10 মিনিট ল'বা টাইমিং দি আছে সিহঁতক আৰু সেই তেনেকৈ আৰু মোক মিষ্টাৰে ক'লে যে চাহ অকণ খাব মন গৈছে এনেকৈ কৈছে তুমি চাহ বনোৱাগৈ যোৱা আৰু মই ধুনীয়াকৈ অকণমানজনীক তাতে দি থৈ পেলাই মই আহিলোঁ ৰুমলৈ চাহ বনাবলৈ আৰু এয়া ধুনীয়াকৈ এতিয়া গধূলি চাহকাপ পিছে ময়ো খাই ভাল পাওঁ দেই নোৱাৰোঁ মানে গধূলি চাহকাপ লাগিবই মোক ধুনীয়াকৈ তেতিয়া অলপ ভাল লাগে আৰু এয়া ধুনীয়াকৈ চাহকাপ বনাই ল'লোঁ দুইজনলৈ আৰু চাহ একদম তেজপাত ধুনীয়াকৈ ইলাইচি দি পেলাই ধুনীয়াকৈ বনাওঁ মই ব্ৰেকফাষ্টতো খাওঁ এনেকৈ আৰু গধূলি সময়তো এনেকৈ খাওঁ আৰু আহোঁতে চিঙৰা জেলেপি এনেকৈ লৈ আহিছিলে তেওঁ আৰু ধুনীয়াকৈ এতিয়া দুকাপ চাহ ৰেডি কৰি পেলাই চিঙৰা আৰু জেলেপি সৈতে ধুনীয়াকৈ খাম এতিয়া গধূলি সময়ত চাহকাপ তাৰ পাছতে আৰু বনোৱা সিজোৱাত লাগি যাব লাগিব বেটি খিচিৰিও বনাই দিলোঁ আৰু মানে হৈ গ'ল আৰু হৈ যোৱাৰ পাছত এয়া দেখিছেনে টিকিৰিক মই খুৱাব নোৱাৰিলোঁ মানে ইমানেই টেঙৰামি কৰিছে এইফালে চাই আছে কাৰণ বাপেকে তাইক খুৱাই আছে যে মুখখন মেলি নিদিয়ে মানে এনেকৈ কৰি পেলাই চাই আছে তাই বাপেকৰ ফালে চালে মানে তাই বাপেকে খুৱাই থাকিব সেইটো কাৰণে মানে নেচায় বাপেকৰ ফালে আৰু এইফালে চাই আছে তাই আৰু তাইক খোৱা বোৱা হৈ যোৱাৰ পাছত এয়া ময়ো এতিয়া চিকেন পোলাও বনাই মেলি ল'লোঁ ৰাতিৰ কাৰণে আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভাল পাইছে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই